Hello everyone. এখন ষ্টেটত নিগনিৰ পপুলেশ্যনটো ইমানেই বেছি বাঢ়ে যে সেই ষ্টেটখনে নিগনি পপুলেশ্যন বাঢ়াটোক এটা ষ্টেট ডিজাষ্টাৰ হিচাপে ডিক্লেয়াৰ কৰিব লাগে। দ্যাটছ কাৰেক্ট। 1977ত লাষ্ট টাইম এইটো মিজোৰামত হৈছিলে। এইটো ফেনমেননক থিংটাম বুলি কয়, য'ত মানে কি হয় বেম্বুৰ ফ্লাৱাৰিংটো হয়। আৰু ফ্লাৱাৰিং হলে সেই বেম্বু ফ্লাৱাৰিঙৰ পৰা চিডিং বহুত হয়, যোনটোৱে আপোনাৰ ৰডেন্স বা ৰেটছ বহুত বেছি এট্ৰেক্ট কৰে। এইটো এতিয়া এভৰি ইয়াৰ নহয়, 48 to 50 years 50 বছৰৰ ডিফাৰেন্সত হয়। তো যেতিয়া হয় মানে ষ্টেটখনৰ খুব ক্ৰপ ফেলিয়াৰ হয়। চ' এবাৰ এনেকুৱাও হৈছে যে ইয়াৰে স্পিচিছটো বেলেগ বেম্বুৰ, কিন্তু এটা মটম ফেমাইন আহিছিলে 1959ত, ঠিক আছে। তেতিয়া এনেকুৱা হৈছে যে গভমেণ্টক, ষ্টেট গভমেণ্টে চেন্ট্ৰেল গভমেণ্টক খুব ৰিকুৱেষ্ট কৰিছিলে যে আমাক হেল্প কৰক। আমাৰ এনচেষ্টাৰ্ছে কৈছে যে এনেকে যেতিয়া বেম্বুত ফ্লাৱাৰিং হয় তেতিয়া মানে খুব নিগনি আহে। খুব নিগনি আহিলে তাতে যেতিয়া বেম্বুৰ ফ্লাৱাৰ খিনি গুচি যাব, তাৰপিছত আকৌ সিহঁতে আমাৰ মানে ক্ৰপ ফেলিয়াৰ কৰিব, মানে চিটুৱেশ্যনটোত এটা ভুকমাৰী নিচিনা কণ্ডিশ্যন হৈ যায়। চেন্ট্ৰেল গভমেণ্টে ইমান পজিটিভলি মানে এইটো ৰিয়েক্ট কৰা নাছিলে বা এটা একশ্যনছো লোৱা নাছিলে। তাৰপিছত গ'ল কথা। তাৰপিছত একচুৱেলি ফেমাইন আহিলে 1959ত মিজোৰাম ষ্টেটত। তাৰপিছত মানে মানুহবোৰৰ ইমান খং উঠিলে। চ' আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ লাল ডেংগা 1966ত তেওঁলোকে ইণ্ডিয়াৰ পৰা ছেপাৰেট হ'ব বিচাৰিছিলে। তাৰপিছত বহুতখিনি পিচ টক্স হ'ল বাৰু, এতিয়া মিজোৰাম আমাৰ ইণ্টিগ্ৰেল পাৰ্টে হৈ আছে, বাট ইট ৱাজ অল বিকজ অফ ৰেটছ।